কাজিৰঙাৰ পৰা ওলাই আহিছে বনীয়া ম'হ এটা আহি পেলাই ৰাস্তা ঘাটে ঘূৰি আছিলে ওখ ঠাই বিচাৰি তেওঁ মানে আৰু খাদ্যৰ নাটনিৰ কাৰণে তেওঁ ওলাই আহিছে গাঁৱৰ মাজলৈ ওলাই আহোঁতে ৰাস্তা ঘাটত দৌৰি আছিলে দৌৰি থাকোঁতে মানে আৰু ওচৰতে বিয়া এখন চলি আছিলে বিয়াখন চলি থাকোঁতে মানুহ মানে সমাগম হৈছে আৰু মানুহখিনিৰ অলপ আতংকিত হৈছে এতিয়া মহটো অলপ আঁতৰি গৈ পেলাই 100 মিটাৰমান দূৰত গৈ পানীত আশ্ৰয় লৈ আছে ফৰেষ্টক খবৰ দিয়া হৈছে ফৰেষ্টৰে এটা পাৰ্টি পঠিয়াইছোঁ বুলি কৈছে এতিয়ালৈকে আহি পোৱা নাই কেতিয়াৰ পৰা ওলাইছিলে মহটো ওলাইছিলে পাতি আহিছে আজি মানে খলিয়ামাৰী গাঁও অঞ্চলত এটা বনৰীয়া মহ আহিছে আৰু গোটেই মানে ওচৰতে বিয়া ঘৰ আছিলে তেখেতলোকে অলপ মানে মহটো দেখি আতংকিত হৈছে আৰু আমাৰ বন সুৰক্ষা বাহিনী খবৰ দিলে আমি লগে লগে আহি এতিয়া মানে বিয়া ঘৰত উপস্থিত হৈছোঁ ডিপ্লুঙা ৰেঞ্জৰ আমাৰ ৰেঞ্জ অফিচাৰে আমাক পঠাই দিলে আৰু গতিকে আমি এতিয়া মানে তেওঁলোকক সুৰক্ষা দিবৰ কাৰণে আমি এতিয়া ইয়াত উপস্থিত হৈছোঁ হয় বিয়া ঘৰৰ পিছ চাইডে ওলাইছিলে গতিকে এতিয়া মহটো অলপ আঁতৰতে আছে বাৰু ইমান ওচৰত নাই তথাপিতো আমি থাকিম আৰু গতিকে তেওঁ অলপ নোযোৱালৈকে আমি তেওঁক মানে অলপ সুৰক্ষা মানে বিয়াখিনি গাঁওখিনি মানুহক অলপ সুৰক্ষা দিবৰ কাৰণে আমি আছোঁ আজি ৰিসেপশন চলি আছে তাৰ ঘৰৰ পিছফালে বনৰীয়া মহ এটা ওলাইছে উৎপাত কৰি থকাৰ কাৰণে বনকৰ্মী মাতিছিলোঁ বনকৰ্মীসকল আহিছে এতিয়া অহাৰ পাছত খা অলপ পাইছোঁ ইয়াত মানুহখিনিয়ে ভয় খাইছে নি হয় ভয় খাইছিল বিয়া যোৱাকালি আছিল আজি ৰিসেপশন ঘৰ ক'ত আপোনাৰ মোৰ ঘৰ খলিয়ামাৰী